আত্মহত্যা নে হত্যা কৰা হল লখিমপুৰৰ পৱন হাজৰিকাক কিয় চৰমপন্থা বাছি ললে এফিনিটি কোচিং চেণ্টাৰৰ এমডি পৱন হাজৰিকাই সুইসাইড নোটত নাম পূৰ্বৰ স্বত্বাধিকাৰী অংকিত আগৰৱালাৰ অসমীয়া যুৱ ব্যৱসায়ী পৱন হাজৰিকাক মানসিকভাৱে শাস্তি দি চৰমপন্থা ল'বলৈ বাধ্য কৰালে নেকি অংকিত আগৰৱালাই শনিবাৰে কাহিলীপাৰাত সংঘটিত হৈছিল এই আত্মহত্যাৰ ঘটনাটো অসমীয়া যুৱ ব্যৱসায়ী এফিনিটি গ্ৰুপ অফ ইনষ্টিটিউচনৰ পৰিচালন সঞ্চালক পৱন হাজৰিকাৰ মৃতদেহ উদ্ধাৰ হৈছিল কাহিলীপাৰাৰ এটা ভাড়াঘৰত মৃতদেহৰ কাষতে আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এখন সুইসাইড নোট যিখন সুইসাইড নোটত লিখা আছিল কেতবোৰ বিস্ফোৰক তথ্য লিখা আছিল কোচিং চেণ্টাৰৰ পূৰ্বৰ স্বত্বাধিকাৰী এইজন অংকিত কুমাৰ আগৰৱালাৰ নাম যোৱাকালি আপোনাৰ দিছপুৰ থানা এলেকাৰ ভগতোত্তৰপুৰ আউটপোষ্টৰ এলেকাৰ ভিতৰত পৱন হাজৰিকা নামৰ নাৰায়ণপুৰ লখিমপুৰৰ ল'ৰা এটাই ছুইচাইড কৰে তেখেত আপোনাৰ কোচিং চেণ্টাৰৰ লগত জড়িত হৈ আছিল আৰু তেখেতে মৃত্যুৰ আগত এটা ছুইচাইড নোট এটা দি থৈ গৈছিলে যিটো ছুইচাইড নোটত তেখেতে অংকিত আগৰৱাল নামৰ এজন তেখেত ব্যৱসায়িক পাৰ্টনাৰৰ নামেই উল্লেখ কৰি থৈ গৈছে আৰু সেই ছুইচাইড নোটটোৰ ওপৰত ভিত্তি কৰি অংকিত আগৰৱালক তেওঁক আমি সোধপোছৰ কাৰণে উঠাই আনিছোঁ বাকী আইনগত ব্যৱস্থাবিলাক লোৱা হ'ব তেওঁ মানসিক হাৰাশাস্তিৰ কথাই উল্লেখ কৰিছে এইটো কি কয় সেইটো আমি কগনিজেঞ্চ লৈছোঁ আৰু সেইটোৰ ওপৰত ভিত্তি কৰিয়েই অংকিত আগৰৱালক উঠাই অনা হৈছে আৰু সোধপোছ চলি আছে আইনগত ব্যৱস্থাটো হৈ যাব 2017 চনৰ পৰা আৰম্ভ হোৱা কোচিং চেণ্টাৰৰ প্ৰতিষ্ঠিত স্বত্বাধিকাৰী আছিল এইজন অংকিত কুমাৰ আগৰৱালা কিন্তু ব্যৱসায়িক দিশত বিশেষভাৱে সফল হ'ব নোৱাৰাত লখিমপুৰৰ নাৰায়ণপুৰৰ পৱন হাজৰিকাক দিছিল সেই দায়িত্ব অসমীয়া ব্যৱসায়ী হিচাপে সফল হোৱাত পৱনৰ ওপৰত পুনৰ চকু পৰিছিল অংকিত কুমাৰ আগৰৱালাৰ যাৰ বাবে বিভিন্ন প্ৰকাৰে পৱনক মানসিকভাৱে হাৰাশাস্তি কৰিবলৈ ধৰিছিল অংকিতে যি কথা পৱনে লিখি থৈ গৈছে তেওঁৰ সুইচাইড নোটত সম্প্ৰতি আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে অংকিত কুমাৰ আগৰৱালাক প্ৰতিভাৱান এনে এগৰাকী সফল ব্যৱসায়িক মানসিকভাৱে ভাঙি ধ্বংস কৰা এইগৰাকী অংকিতক আইনে এতিয়া কি শাস্তি দিয়ে তাৰ বাবে আমি ৰ'ব লাগিব আৰক্ষীৰ সঠিক তদন্তলৈ বশিষ্ঠৰ পৰা মানস বৰুৱাৰ সহযোগত মনোজ দুৱাৰাৰ ৰিপৰ্ট NB নিউজ আত্মহত্যা নে হত্যা কৰা হল লখিমপুৰৰ পৱন হাজৰিকাক কিয় চৰমপন্থা বাছি ললে এফিনিটি কোচিং চেণ্টাৰৰ এমডি পৱন হাজৰিকাই সুইসাইড নোটত নাম পূৰ্বৰ স্বত্বাধিকাৰী অংকিত আগৰৱালাৰ অসমীয়া যুৱ ব্যৱসায়ী পৱন হাজৰিকাক মানসিকভাৱে শাস্তি দি চৰমপন্থা ল'বলৈ বাধ্য কৰালে নেকি অংকিত আগৰৱালাই শনিবাৰে কাহিলীপাৰাত সংঘটিত হৈছিল এই আত্মহত্যাৰ ঘটনাটো অসমীয়া যুৱ ব্যৱসায়ী এফিনিটি গ্ৰুপ অফ ইনষ্টিটিউচনৰ পৰিচালন সঞ্চালক পৱন হাজৰিকাৰ মৃতদেহ উদ্ধাৰ হৈছিল কাহিলীপাৰাৰ এটা ভাড়াঘৰত মৃতদেহৰ কাষতে আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এখন সুইচাইড নোট যিখন সুইচাইড নোটত লিখা আছিল কেতবোৰ বিস্ফোৰক তথ্য লিখা আছিল কোচিং চেণ্টাৰৰ পূৰ্বৰ স্বত্বাধিকাৰী এইজন অংকিত কুমাৰ আগৰৱালাৰ নাম যোৱাকালি আপোনাৰ দিছপুৰ থানা এলেকাৰ ভগতোত্তৰপুৰ আউটপোষ্টৰ এলেকাৰ ভিতৰত পৱন হাজৰিকা নামৰ নাৰায়ণপুৰ লখিমপুৰৰ ল'ৰা এটাই ছুইচাইড কৰে তেখেত আপোনাৰ কোচিং চেণ্টাৰৰ লগত জড়িত হৈ আছিল আৰু তেখেতে মৃত্যুৰ আগত এটা ছুইচাইড নোট এটা দি থৈ গৈছিলে যিটো ছুইচাইড নোটত তেখেতে অংকিত আগৰৱাল নামৰ এজন তেখেত ব্যৱসায়িক পাৰ্টনাৰৰ নামেই উল্লেখ কৰি থৈ গৈছে আৰু সেই ছুইচাইড নোটটোৰ ওপৰত ভিত্তি কৰি অংকিত আগৰৱালক তেওঁক আমি সোধপোছৰ কাৰণে উঠাই আনিছোঁ বাকী আইনগত ব্যৱস্থাবিলাক লোৱা হ'ব তেওঁ মানসিক হাৰাশাস্তিৰ কথাই উল্লেখ কৰিছে এইটো কি কয় সেইটো আমি কগনিজেঞ্চ লৈছোঁ আৰু সেইটোৰ ওপৰত ভিত্তি কৰিয়েই অংকিত আগৰৱালক উঠাই অনা হৈছে আৰু সোধপোছ চলি আছে আইনগত ব্যৱস্থাটো হৈ যাব 2017 চনৰ পৰা আৰম্ভ হোৱা কোচিং চেণ্টাৰৰ প্ৰতিষ্ঠিত স্বত্বাধিকাৰী আছিল এইজন অংকিত কুমাৰ আগৰৱালা কিন্তু ব্যৱসায়িক দিশত বিশেষভাৱে সফল হ'ব নোৱাৰাত লখিমপুৰৰ নাৰায়ণপুৰৰ পৱন হাজৰিকাক দিছিল সেই দায়িত্ব অসমীয়া ব্যৱসায়ী হিচাপে সফল হোৱাত পৱনৰ ওপৰত পুনৰ চকু পৰিছিল অংকিত কুমাৰ আগৰৱালাৰ যাৰ বাবে বিভিন্ন প্ৰকাৰে পৱনক মানসিকভাৱে হাৰাশাস্তি কৰিবলৈ ধৰিছিল অংকিতে যি কথা পৱনে লিখি থৈ গৈছে তেওঁৰ সুইচাইড নোটত সম্প্ৰতি আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে অংকিত কুমাৰ আগৰৱালাক প্ৰতিভাৱান এনে এগৰাকী সফল ব্যৱসায়িক মানসিকভাৱে ভাঙি ধ্বংস কৰা এইগৰাকী অংকিতক আইনে এতিয়া কি শাস্তি দিয়ে তাৰ বাবে আমি ৰ'ব লাগিব আৰক্ষীৰ সঠিক তদন্তলৈ বশিষ্ঠৰ পৰা মানস বৰুৱাৰ সহযোগত মনোজ দুৱাৰাৰ ৰিপৰ্ট NB নিউজ
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।